নমস্কাৰ, মই ৰফিকুল ইছলাম। আজি ইংৰাজী ৰিডিঙৰ বিষয়ে আৰু এটা ভিডিঅ' লৈ আহিলোঁ আৰু ভিডিঅ'টো বহুতো গুৰুত্বপূৰ্ণ, তোমালোকে চাবা। কিয়নো ইংৰাজী ৰিডিং কৰিবলৈ হ'লে আমি একদম প্ৰথমৰ পৰা কিছুমান আলোচনা কৰিম আজি। ইয়াত চোৱা, আমি যিটো কনচনেণ্ট, ইংলিছত আমি যিটো কনচনেণ্ট বুলি কওঁ, আমি ইয়াক অসমীয়াত ব্যঞ্জন বৰ্ণ বুলি কওঁ। এতিয়া আমি ব্যঞ্জন বৰ্ণলৈ ইংৰাজী ব্যঞ্জন বৰ্ণ কাক বোলে বা ইংৰাজী ব্যঞ্জন বৰ্ণ কোনবোৰ, আমি সেই বিষয়ে আলোচনা কৰিম। প্ৰথমত চোৱাচোন, ইয়াত চোৱা, ব আছে, মানে বিয়ে ব হ'ব, বিয়ে ব হ'ব। আকৌ ইয়াত চোৱা, বি এইচে ভ হ'ব। আকৌ বিয়ে যেনেকুৱা ব হয়, বিৰ লগত এইচ দি দিলে ভ হ'ব। চি এ ক নহ'লে প্ৰথম চ হ'ব। আকৌ চি এইচে প্ৰথম চ নহ'লে ক, তাৰমানে প্ৰথম চটো বেছি হ'ব, ক কম হ'ব। আকৌ ডি এ ড হ'ব, ডি এইচে ঢ হ'ব। এফ এ ফ হ'ব। আকৌ যোৱা, ইয়াত যিয়ে কি আছে, গ হ'ব নহ'লে বৰকাত জ হ'ব। আৰু যিয়ে ক'ত গ হয়, ক'ত বৰকাত জ হয়, ইয়াৰ এটা ভিডিঅ' বনাইছোঁ, চাই ল'বা। আকৌ চোৱা, জি এইচে ঘ হ'ব, বুজি পাইছা? ইয়াত চোৱা, এইচে কি হ'ব, হ হ'ব। জে কি হ'ব, বৰকাত জ হ'ব। আকৌ জে এইচে কি হ'ব, ঝ হ'ব। কে কি হ'ব, ক হ'ব। আকৌ কে এইচে কি হ'ব, খ হ'ব। চাইছা? ইয়াত চোৱা, এলে কি হ'ব, ল হ'ব। আকৌ এম এ কি হ'ব, ম হ'ব, বুজি পাইছা? এনে ন, পি এ প। আকৌ চোৱা, কিউ এ ক। আকৌ চোৱা, ইয়াত পি এ প আছে, পি এইচে আকৌ ফ হ'ব। কিউ এ ক হ'ব, আৰ এ ৰ হ'ব, এছ এ তৃতীয়া চ হ'ব, টি এ ট হ'ব। আকৌ টি এ দন্ত্যা ট হ'ব, বুজি পাইছা? এতিয়া চোৱা, আকৌ ইয়াত চোৱা, ভি এ ভ হ'ব। আকৌ চোৱা, টি এইচ একেলগত থাকিলে ড নহ'লে ঠ হ'ব। আকৌ চোৱা, ডব্লিউ ৱাব হ'ব নহ'লে উ হ'ব। আকৌ চোৱা, এক্সে বৰকাত জ হয় নহ'লে এক্সে হয়। ৱায়ে হুচুই নহ'লে হুচুইকা নহ'লে ২৯ আকৌ জেটে কি হ'ব, বৰকাত জ হ'ব। ধুনীয়াকৈ তোমালোকে লিখি ল'বা। ইয়াত চোৱা, ভাৱেল। ইয়াত চোৱা, ভাৱেল ৫টা আছে। ৫টা ভাৱেল কি কি হয় চোৱা। যিটো আমি স্বৰবৰ্ণ বুলি কওঁ, বুজি পাইছা? আমি অসমীয়াত যিটো স্বৰবৰ্ণ বুলি কওঁ, সেই স্বৰবৰ্ণটো হ'ল ভাৱেল। ইংৰাজীত তাক ভাৱেল বুলি কয়, বুজি পাইছা? মই ইয়াত ভাৱেল স্বৰবৰ্ণ লিখা নাই, মানে ভাৱেল মানে স্বৰবৰ্ণ। ইয়াত চোৱা, এ কি হ'ব, এ হ'ব নহ'লে একাৰ হ'ব, আ নহ'লে আকাৰ হ'ব, এ আকৌ এইও হ'ব। ইয়ে কি হ'ব, এ হ'ব নহ'লে একাৰ হ'ব, হুচুই নহ'লে হুচুইকাৰ হ'ব। আকৌ ইয়ে তোমাৰ আকাৰো হয়, ইয়ে আকাৰো হয়। ইয়াত চোৱা, অ কি হ'ব, অই হ'ব নহ'লে ঔ হ'ব। আকৌ ইউৱে কি হ'ব, আ হ'ব নহ'লে আকাৰ হ'ব। আকৌ ইউ কেতিয়াবা ইউ হ'ব। ইয়াত চোৱা, আই কোৱা নাই। আইটো চোৱা, আয়ে কি হ'ব, আই হয়, কেতিয়াবা আয়ে হুচি হয়, কেতিয়াবা হুচিকাৰ হয়, বুজি পাইছা? এতিয়া সম্পূৰ্ণ দেখিছা যে আমি কনচনেণ্ট মানে ব্যঞ্জন বৰ্ণ পাইছোঁ, আকৌ স্বৰবৰ্ণ পাইছোঁ। কাৰণ আমি অসমীয়া আমি ধুনীয়াকৈ পঢ়িব হ'লে, ৰিডিং মানে বানান কৰিব হ'লে, তেতিয়াহ'লে আমি স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণবোৰ ধুনীয়াকৈ জানিব লাগে। আৰু এইবোৰ জানিলে আমি অসমীয়া যেনেকৈ পঢ়িব পাৰোঁ, ইংলিছত তেনেকৈ পঢ়িব পাৰিম। এতিয়া চোৱা, ইংৰাজীত আৰু এক ধৰণৰ ভাৱেল আছে, যিটো আমি কি কওঁ, ছেইম ভাৱেল বুলি কওঁ, ছেমি ভাৱেল বুলি কওঁ। আৰু ছেইম ভাৱেল দুটা, এটা হ'ল ডব্লিউ, এটা হ'ল ৱাই। ডব্লিউ ৱাব হয়, উ হয়। আৰু ৱাই কি হ'ব, হুচিকাৰ আৰু ২৯ এইটোক ছেইম ভাৱেল বুলি কয়। ছেইম ভাৱেল মানে তোমাৰ চোৱা, যিটো ডব্লিউ আছে এইটো চোৱা, তোমাৰ ব্যঞ্জন বৰ্ণ আকৌ স্বৰবৰ্ণ দুয়োটাৰে কাম কৰিছে। যেনেকুৱা ৱাবয়ে ব্যঞ্জন বৰ্ণ, অ আৰু স্বৰবৰ্ণ। ৱাই চোৱা, হুচিকাৰ, এই দুটা হ'ল স্বৰবৰ্ণ, আকৌ ২৯টো হ'ল ব্যঞ্জন বৰ্ণ, বুজি পাইছা? কাৰণ ডব্লিউ আৰু ৱাইয়ে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ দুয়োটাৰে কাম কৰে। আকৌ ইয়াত চোৱা, কিছুমান মই যুক্তাক্ষৰ দিছোঁ। আমি ইংলিছত যুক্তাক্ষৰবোৰ কেনেকৈ লিখোঁ, ইয়াত চোৱা, যে পি আৰু আৰ একেলগত থাকিব লাগিব, মাজত ভাৱেল হ'লে নহ'ব। তেনেকুৱা যদি থাকে, মুঠতে একেলগত থাকিব লাগিব, মাজত ভাৱেল যাতে নাথাকে, তেতিয়াহ'লে এইটো যুক্তাক্ষৰ হ'ব। যেনেকুৱা পি আৰে পৰে প্ৰ, টি আৰে তৰে ত্ৰ, কে আৰে কৰে ক্ৰ, জি আৰে গৰে গ্ৰ, এন টি এ নটে এন্ত, এছ এম এ সময়ে স্ম, এন জে নজে এনজ, নিয়জে এনজ, এছ কে হকে স্ক, এছ পি এ হপে স্প। আকৌ এছ টি এ হটেষ্ট, এছ টি আৰে হটেষ্ট্ৰ। আকৌ এছ কে আৰে হকেস্ক্ৰ, ভি এইচ আৰে ভৰে ভ্ৰ। আকৌ আৰ কে ৰকায়াৰ ক,
আর দিয়ে রয় তয়ার্ত বুঝি পাইছা এইটো হল রয় কয়ার্ক এইটো হল রয় তয়ার্ত যদি তোমাৰ হেৰি যদি প্ৰথমত এতিয়া তুমি যদি ধৰি লোৱা যে এইটো হল বৰ্তমান হল এইটো শব্দটো তুমি যদি ইংলিছত লিখা কেনেকে লিখিবা যেনেকুৱা ইয়াত কি হ'ব যে বি ব আছে মানে বি আৰু এটা কথা মনত ৰাখিবা যদি তুমি কোনো অসমীয়া শব্দ ইংৰাজী লেটাৰে লিখিব যোৱা তেতিয়াহ'লে যদি কোনো বৰ্ণৰ লগত যদি আকাৰ উকাৰ নাথাকে তেতিয়াহ'লে তাৰ লগত এটা এ বা অ এটা বহাব লাগিব তাৰপিছত বি এ এতিয়া সম্পূৰ্ণ ব হৈছে তাৰপিছত ৰতয়াৰ্ত এই ৰটো আগত আহিছে পিছত ত আহিছে এইটো কাৰণে আগত আৰ দিব লাগিব পিছত টি দিব লাগিব যেনেকৈ এইটো চোৱা আৰ আৰু টি হ'ল ৰতয়াৰ্ত আকৌ ৰতয়াৰ্তও হয় আৰ দিয়ে এতিয়া সেইটো কি হ'ল ৰতয়াৰ্ত হৈ গ'ল এতিয়া হোৱা নাই কিন্তু তাৰ লগত কিয়নো আকাৰ উকাৰ নাই ইয়াত এতিয়া আমি এটা দিব লাগিব হ'ল বৰ্ত পিছত চোৱা এম এ কি হ'ব ম হ'ব আকাৰ এটা আছে এ দি দিয়া আৰু দন্তান্ন মানে এন দি দিয়া হ'ল বৰ্তমান ঠিক তেনেকুৱা আমি যেনে অসমীয়া শব্দবোৰ ইংৰাজীত আমি লিখিব পাৰোঁ সেইটো কাৰণে আমি কি কৰিব লাগে যে আমাৰ যিবোৰ যুক্তাক্ষৰ এইবোৰ আমি ধুনীয়াকৈ জানিব লাগিব বুজি পাইছা আজি তোমালোকক সিম্পল খালি কনসনেন্ট আৰু এই ভাৱেল সেম ভাৱেল আৰু কিছুমান যুক্তাক্ষৰ দিলোঁ ইংৰাজী যুক্তাক্ষৰ কিছুমান দি দিলোঁ এইখিনি তোমালোকে মুখস্থ কৰিবা নেক্সট ভিডিঅ'ত ইয়াৰ বিষয়ে আৰু আলোচনা কৰিম গতিকে আজি ভিডিঅ'টো ইমানেই ধন্যবাদ